ভুল ধৰা মানুহ হাজাৰজন পাম, কিন্তু সেই ভুল শুধৰাই দিশ দেখুওৱা কেৱল এজনৰ প্ৰয়োজন। বদনাম কৰা মানুহ কেইবাজনো পাম, কিন্তু সাহস গোটাই সঁহাৰি দিয়া মাথো এজনৰ প্ৰয়োজন। আজি আমি ভাগি পৰিছোঁ, কিন্তু জীয়াই আছোঁ আমি তোমাৰ মায়াত। কথা দিলোঁ তোমাক যে সদায় থাকিবা তুমি আমাৰ হিয়াত। বুকুত এসোপামান দুখ কষ্ট যন্ত্ৰণা লৈ আমি আজি দুটাই অকণমান ওলাই আহিলোঁ এই প্ৰকৃতিৰ মনোমোহা দৃশ্যৰ মাজত, য'ত আমি আগতে ভিডিঅ' কৰিব আহিছিলোঁ। আমাৰ ফূৰ্তিৰ ঠাইবিলাক এইবিলাক এই প্ৰকৃতিৰ মাজত চাওক আপোনালোকে। আমি আছোঁ বৰ্তমান একদম কি বুলি কয় এইটো নিগম ঘোলা, য'ত আমি ভিডিঅ'বিলাক কৰিছিলোঁ আগতে আমাৰ চেনেলৰ কভাৰ ভিডিঅ'বিলাক, সেইবিলাক জেগাতে আহিছোঁ আজি ফুৰিব। তাতে হৈছে আজি মঙলবাৰ আৰু আমাৰ বাবুৰ জন্মবাৰ আছিল আজি। আৰু এই জন্মবাৰটোত এটা থাকে নহয় মানুহৰ যে পাহৰিব নোৱাৰা দিন, পাহৰিব নোৱাৰা স্মৃতি। আৰু সেইকাৰণে কৈছোঁ যে বুকুত এসোপামান দুখ কষ্ট যন্ত্ৰণা লৈ, মনত দুখ লৈ আজি ওলাই আহিছোঁ অকণমান আপোনালোকৰ আগত কথা পাতিবলৈ। কথাটো হ'ল এনেকুৱা, যিদিনাখন বাবু আমাৰ পৰা গুচি গ'ল সেইদিনাখনৰ পৰা আমি প্ৰতিটো স্মৃতি, প্ৰতিটো কথা কেনেকৈ পাৰ কৰিছিলোঁ গোটেইবোৰ আমি ভিডিঅ'ৰ জৰিয়তে আমি থৈ দিছোঁ আপলোড কৰি, আৰু থৈ যাম। তাতে কোনোবাই যদি কিবা বেয়া কয়, কোনোবাই যদি বেয়া ভাবে, তেন্তে আমাৰ ক'বলগীয়া একো নাই। আৰু লগতে বৰষাৰ যিটো কাম, মোৰ যিটো কাম, সেই কামখিনি আমি কৰিবই লাগিব। প্ৰথম কথা হ'ল আমাৰ কোনো চাকৰি নাই, কোনো বাকৰি নাই। আমি ইউটিউবত অলপ চলপ ভিডিঅ' দিওঁ, লগতে ডান্সৰ স্কুল আছে, ডান্সৰ স্কুল চলাই আছোঁ। আৰু এতিয়া যদি আমি সেইখিনি কাম নকৰি আমি যদি ঘৰত বহি থাকোঁ বা তেনেকৈ একো নকৰাকৈ থাকোঁ, মনত বেছিহে দুখ লাগিব। আৰু যদি আমি লাহেকৈ ভিডিঅ'বোৰ কৰা আৰম্ভ কৰি দিওঁ, তাতেও মানুহ ক'ব যে ইহঁতৰ মানে একদম মায়া মমতাবোৰ নাইকিয়া হৈ গৈছে, আৰু তেনেকৈ ফূৰ্তি কৰিয়ে আছে। কিন্তু কি জানেনে, আমাৰ কামটো এনেকুৱা হৈছে, আমি হাঁহিৰ আঁৰত ভিতৰত কি আছে নেদেখুৱাই বাহিৰত হাঁহি মুখে চলি যোৱাটোৱে আমাৰ কাম হৈছে। তাৰ বাহিৰে না ভাস্কৰে কোনোবা পাৰ্মানেণ্ট চাকৰি কৰে, না মইতো এতিয়ালৈকে পঢ়ি আছোঁ, নাজানো ফিউচাৰ কি হ'ব। কিন্তু এইখিনি আমাৰ কাম। একচুৱেলি আমি ভিতৰত যেনেকুৱাই নহওক, যিমান দুখ নহওক, আমি মানুহৰ আগত কেতিয়াও সেইটো প্ৰকাশ কৰিব নোৱাৰোঁ। যদি আমি নিজৰ কামটো ভালকৈ চলাই যাব লাগে, আমি মানুহৰ আগত কেতিয়াও কান্দি দেখুৱাব নোৱাৰোঁ, আমি হাঁহি মুখে চলাব লাগিব। নহ'লে হয়তো আমাৰ যিখিনি কৰি আছোঁ সেইখিনি আমি কৰিব নোৱাৰিম। সেইখিনিয়ে। আৰু এটা নিজৰ ল'ৰা ছোৱালীক হেৰুৱাৰ বেদনা কিমান, সেইটো সকলোৱে জানে। কিমান কষ্ট পায়, কিমান কষ্ট হয় নিজৰ ল'ৰা ছোৱালী যেতিয়া আমি হেৰুৱাব লগা হয়। আমি যেতিয়া ভিডিঅ'বিলাক দিছিলোঁ, তেতিয়া বহুত মানুহে কমেণ্ট কৰিছে যে মোৰো লগত এনেকুৱা হৈছে। কিছুমানৰ 6 মাহ, কিছুমানৰ 3 মাহ, কিছুমানৰ 2 মাহ, কিছুমানৰ হয়তো গৰ্ভতে কিছুমান সন্তান নষ্ট হৈ গৈছে। সেইবিলাক মানুহে যেনেকৈ আমাক কমেণ্ট কৰিছে, যেনেকৈ আমাক সাহস দিছে যে আপোনালোকে মন মাৰি নাথাকিব, আপোনালোকে নিজৰ কামবিলাক কৰি যাব লাগিব, তেখেতসকলক ফাৰ্ষ্ট অফ অল বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলকো কৈছোঁ, আপোনালোকৰ এটা ৱৰ্ডে আমাৰ সঁচাই সাহস দিছে। এটা ৱৰ্ড এনেকুৱা আমি ৰিপ্লাই কৰিব পৰা নাই বহুত, কাৰণ এতিয়া যদিও ভিডিঅ' দি আছোঁ, কিন্তু আমি সেইখিনি ষ্টেবল এতিয়াও হোৱা নাই যে আমি বেছিকৈ লাগি থাকিম। বা এতিয়াও যদি আমি ভিডিঅ' দিওঁ, কিন্তু সেই ভিডিঅ'টো যেতিয়া আমি এবাৰ চাওঁ, আমি ভালকৈ চাব নোৱাৰোঁ। পুৰাপুৰি ভিডিঅ'টো নোচোৱা কৰি আমাৰ বহুত বেয়া লাগি যায়, চকুৰ পানী ওলাই যায়। হয়তো আমি সেনেকুৱা সময়খিনিয়ে পোৱা নাই যে চবকে ৰিপ্লাই দিম। কিন্তু এই ভিডিঅ'ৰ জৰিয়তে সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে ধুনীয়াকৈ আমাক সাহস দিছে, ছাপোৰ্ট কৰিছে, আৰু যিসকলে কৈছে যে আকৌ আমাৰ বিভান আমাৰ মাজত আহিব, আমাৰ বিভান আমাৰ মাজত আহিব। আৰু এইটো আমাৰো মানে কিয় অন্তৰৰ পৰা বিশ্বাস আছে
যে হয়তো অনাগত দিনত ভগৱানৰ কৃপাত আমি আকৌ পাম ইয়াক। আৰু কোনেও বেয়া পাব নালাগে, আমি যিবিলাক আচলতে আমাৰ মাজত হৈ গৈছে খুব দুখৰ কথা, দুখৰ সেইবিলাক আচলতে। আৰু যিটো কৰি আমি শান্তি পাওঁ, আজি যদি আমি ল'ৰাটো আমাৰ মাজত থাকিল হয়, বাবাটো আমাৰ মাজত থাকিল হয়, তেনেহ'লে আমি তাক লৈ আমি বহুত সপোন দেখিছিলোঁ আৰু সকলোৱে দেখে সেনেকৈ সপোন, এইটো কৰিম সেইটো কৰিম। আজি কিন্তু আমাৰ মাজত নাই। আমাৰ মাজত নথকাৰ স্বত্তেও আমি বাবুৰ স্মৃতিবিলাক লৈ জীয়াই থাকিব লাগিব, বাবুৰ স্মৃতিবিলাক লৈ আমি কাম কৰি যাব লাগিব। সেয়াই আৰু দুদিন পিছত আমাৰ নিজৰ নিজৰ কামবিলাক আমি আৰম্ভ কৰিবই লাগিব। আৰু তেতিয়া হয়তো মানুহে কমেণ্ট কৰিব বহুত ধৰণৰ, কিন্তু আমি মানুহৰ কমেণ্টক লৈ বা আমি সেইবিলাক একো চিন্তা কৰা নাই। সেইবিলাক যোনে যাৰ যেনেকুৱা মনোভাৱ, যাৰ যেনেকুৱা মনৰ কথা তেনেকৈ প্ৰকাশ কৰিব। কাৰণ আমি আজি এটা ভিডিঅ' দিছিলোঁ যে কোনোবা যেন আহা যেন লাগিছিল বাবুৰ, এটা মানে তেনেকুৱা এটা ভিডিঅ' দিছিলোঁ। হয়, সেইটো যাৰ হেৰুৱাই, যাৰ এটা মনত থাকে যে এনেকুৱা হয় কিজানি আহিছে মনৰ সান্তনাৰ কাৰণে, আমি তেনেকৈহে আমি উপলব্ধি কৰিব পাৰোঁ, তেনেকৈহে আমি ভিডিঅ'বিলাক দি আছোঁ, তেনেকৈ হেৰি কৰি আছোঁ। কিন্তু তাতে কোনোবাই বেয়াকৈ কমেণ্ট কৰে, কোনোবাই ভালকৈ কমেণ্ট কৰে, সেইবিলাক নিজা নিজা কথা আৰু সেইবিলাক ক'ব নাযাওঁ মানুহৰ কথাবিলাক। কাৰণ মানুহে আমাক, কিছুমান মানুহৰ কথা কৈছোঁ আৰু, কিছুমান মানুহে আমাক খুৱাই থকা নাই, আমাক পিন্ধাই থকা নাই। গতিকে আমি আমাৰ কাম কৰিবই লাগিব। আৰু এটা কথা জনাওঁ যে আপোনালোকক, হস্পিটালত যোৱাৰ আগতে কিছুমান সাৱধান হ'ব লাগে ন। আপোনালোকে যদি কেতিয়াবা হস্পিটালত যায়, নিজৰ ল'ৰা ছোৱালীক লৈ যায়, তেন্তে কেতিয়াও যদি কয় ICUত ৰখাৰ কথা কয়, কেতিয়াও নাৰ্ছৰ হাতত আপোনালোকে কেতিয়াও এৰি নিদিব। আৰু প্ৰতিটো বস্তু আপোনালোকে এনেকৈ সাৱধান হৈ থাকিব, এনেকুৱাকৈ জনাব ক'ব যে, মোবাইলটো ধৰাচোন, যদি বেজী এডালো দিয়ে আপোনালোকে কিহৰ কাৰণে দিছে বা কিহৰ কাৰণে তাক কি ট্ৰিটমেণ্ট দিয়া হৈ আছে, সেইখিনি আপোনালোকে ভালকৈ গাৰ্জেন হিচাপে আপোনালোকৰ সুধি লোৱা একদম অধিকাৰ আছে। আৰু এইখিনি বস্তু আমাৰ কি ভুল হ'ল, আমাক ভিতৰত যাব নিদিল, কিন্তু আমি যদি অলপমান জোৰ দিলো হয়, আমি সেইখিনি সময়ত আমাৰ লগত এনেকুৱা ব্যৱহাৰ কৰা হৈছিল, যোনখিনি আমি সেইখিনি সময়ত ভাবিছোঁ যে তাক ঠিক ঠাক কেয়াৰ লোৱা হৈছে। কিন্তু এতিয়া আমাৰ মনত ইটোৱে লাগে, যদি হয় সেইখিনি সময়ত যদি নাৰ্ছক ধাক্কাই মাকাই হ'লেও আমি ভিতৰলৈ সোমাই গ'লো হয়, অন্ততঃ গম পালো হয় যে সি কষ্ট পাই আছে, সিয়াক হয়তো আমি টানি আজৰি লৈ আহিব পাৰিলো হয় বাহিৰত। সেইকাৰণে এটলিষ্ট মা এজনীক চব হস্পিটেলতে, মা এজনীক যেতিয়া এটা বাচ্ছাক গাখীৰ খোৱা হয়, মা এজনীক ওচৰত লৈ যায়। চ' সেইটো এজনী মাৰ থাকে, মানে কি অধিকাৰ থাকে, যিকোনো যিমানে ডাঙৰ হস্পিটেল নহওক কিয়, সেইটো অধিকাৰ এজনী মাৰ আছে ভিতৰলৈকে যোৱা। কিন্তু আমাক সেইখিনি যাব নিদিল, হয়তো সেইকাৰণে আমি তাক যিমান কষ্ট পাই আছিল, তাৰ কষ্টখিনি বাচি থকা অৱস্থাত আমি এবাৰো চাব নাপালো। যদি আপোনালোকৰ আপোন কোনোবা যদি হস্পিটেলত থাকে, ICUত যদি থাকে, আপোনাৰ মনে যদি কৈছে যে ল'ৰাটোৰ কিবা হৈছে, মোৰ মানুহজনৰ কিবা হৈছে, বা মানুহজনীৰ যদি কিবা হৈছে, আপোনালোকৰ যদি মনত তেনেকুৱা এটা ভাৱ লাগিছে যে কষ্ট পাই আছে, প্লিজ আপোনালোকে দেৰি নকৰি কাৰো কথা নুশুনিব, আপোনালোকে ভিতৰত যাই চাব যে কেনেকুৱা হৈছে। কাৰণ যিখিনি সময়ত বাবুৰ হয়তো অলপ বহুত কষ্ট পাইছিল, কষ্ট পোৱাৰ ফলত মোৰ বুকুখন এনেকুৱা কঁপিছে, এনেকুৱা মানে কান্দিছে। মই ICUৰ যিখন ৱাল আছে, সিপাৰে বাবু, ইপাৰে মই, সেই ৱালখনত ধৰি মই আধা ঘণ্টা কান্দি আছিলোঁ আৰু কৈছিলোঁ, বাবু তই চিন্তা নকৰিবি, মই তোৰ পিছফালে আছোঁ। তেতিয়া মানে বুকুখন এনেকুৱা মানে এটা কঁপনি উঠিছিল যেন বহুত কষ্ট পাই আছে। হয়তো সেইখিনি সময়ত যদি মই যাই পেলাই বাবুক চালোঁ হয়, হয়তো আজি কিবা এটা কৰিব পাৰিলোঁ হয়। আৰু হয়তো সিও এবাৰ, যদিও তাৰ এইটো কপালতে আছে যে তাৰ প্ৰাণটো ওলাই যাব, কিন্তু তাৰ প্ৰাণটো ওলাই যোৱাৰ আগত আমাক এবাৰ দেখা নাপাল, অৱস্থাত এবাৰ চাব পাৰিলো হয়। সি আৰু সেইটো বেয়া লাগি থাকিব, হয়তো আমাক এবাৰো চাব নাপাল। সি যেতিয়া একদম গা এৰি দিলে, তেতিয়াহে আমি তাক চাব পাইছোঁ। আৰু আমাৰ লগত এনেকুৱা কৰা হৈছে, ফেক অক্সিজেন দি তাক বাচি থকা বুলি কোৱা হৈছে। তাৰ যোনটো সময়ত তাৰ একদমেই তত নাছিল, অকল অক্সিজেন দি বুকুখন হাৰ্টবিটটো চলাই লৈ যাই আছিল। যেতিয়াই অক্সিজেন প্লাগ খুলি দিয়ে, তেতিয়াই তাৰ হাৰ্টবিট নোহোৱা হৈ যায়। সেইটো মানেতো ফেকেই হয়, সেইটোৱে আমি কালি যোৱা ৰাতিৰ পৰাই চাই আছিলোঁ। চ' সেইখিনিয়ে আপোনালোকে সচেতন হ'ব।
আপোনালোকে যদি হস্পিটেলত যায় প্লিজ আপোনালোকক হাত জোৰ কৰিছোঁ মই যদি তেনেকুৱা মনত কিবা এটা ভাৱ হয় যে বাচ্চাটোই হওক বা নিজৰ মানুহজনেই হওক বা মানুহজনেই হওক যদি ভিতৰত কিবা কষ্ট পাই আছে তেন্তে আপোনালোকে কাকো কেয়াৰ কৰিব নালাগে নিজে সোমাব নিজে চাব আৰু যদি কোনোবাই জবৰদস্তি কৰিছে যে চাব নিদিও বা সোমাব নিদিও তেতিয়াহ'লে আপোনালোকে 2 থাপৰ তাতে লগাই দিব পাৰিব কাৰণ নিজৰ অধিকাৰ আছে সেইখিনি এতিয়া আমি মনত বহুত কষ্ট পাই আছো বা মই কষ্ট পাই আছো বৰষা কষ্ট পাই আছে যাৰ লগত ঘটনাটো হৈছে যাৰ লগত এনেকুৱা ধৰণৰ কামবোৰ হৈছে তেওঁলোকেহে গম পাব সেই বস্তুটোৰ কিমান কষ্ট হয় গতিকে আপোনালোকে একদম সাৱধান হস্পিটেলত যোৱাৰ আগতে আৰু এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো আপোনালোকৰ আগত আমাৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰিলোঁ আৰু আজি বাবু এৰি যোৱা আমাক 10 দিন হ'ল পুৰা 10 দিনৰ পিছতে আমি অকণমান ওলাই আহিছোঁ কাৰণ ঘৰটোতে সোমাই থাকিলে একদম ভাল নালাগে এইখিনি কথা আচলতে আমি আজি বাবু এৰি যোৱা আমাক 10 দিন হ'ল এই 10 দিনত আমি কিমান কষ্টত আছোঁ কিমান কষ্ট পাই আছোঁ সেইটো আমি গম পাওঁ আৰু যাৰ লগত এইবিলাক ঘটনা ঘটে তেওঁলোকেহে এইবিলাক গম পায় আচলতে আপোনজনক হেৰুৱাৰ বেদনা কিমান দুখ কিমান কষ্ট কিমান যন্ত্ৰণা কিমান আৰু তাৰ মাজেদিও আমি কিছুমান নিজৰ কামবিলাক কৰিবই লাগিব যেনেকুৱা ধৰণৰ আমাৰ আজি ভিডিঅ' বনোৱা কাম বা আমাৰ ষ্টেজ প্ৰগ্ৰাম কিছুমান কাম থাকে আৰু য'ত আমাৰ ডান্সৰ স্কুল থাকে আমি সেইবোৰ চলাই নিবই লাগিব আৰু দিনৰ ভাগত আজি এটা ভিডিঅ' দিছিলোঁ যে বাবু আমাৰ মাজত থকা যেনে লাগে হয় যেতিয়াবা এনেকুৱা ভাৱ হয় যেন আমাৰ মাজত আহিছে নেকি সেই ভাৱটো আমাৰ মনৰহে কথা দেই সেইটো নিজা নিজা সকলোৰে দৃষ্টিভংগী বেলেগ সকলোৰে মনৰ ভাৱবিলাক বেলেগ কোনোবাই তাতে বেয়াকে কমেণ্ট কৰিছে কোনোবাই ভালকে কমেণ্ট কৰিছে তাত আমাৰ ক'ব লগা একো নাই যাৰ যেনেকুৱা মন যাৰ যেনেকুৱা ভাৱ তেনেকে কমেণ্ট কৰিব কিন্তু মই এইটোৱে জনাওঁ সুধো শেষত হস্পিটেলত যোৱাৰ আগতে প্ৰত্যেকজন মানুহে সাৱধান হোৱাটো খুবেই দৰকাৰী অকমান ডক্টৰে কল বুলিয়ে যে আমি সেইটো কাম কৰিব লাগিব তেনেকুৱা নহয় আমি বাহিৰত আহিও বা ঘৰৰ মানুহৰ লগত আলোচনা কৰিও আমি 10 মিনিট 15 মিনিট মান আমি ভাবিব লাগে আচলতে যে আমাক ডক্টৰে এইখিনি কথা কল আমি কি কৰোঁ সেইখনক মানে খৰ খেদাকৈ কোনো কাম নকৰিব আৰু যেহেতু আমি যেতিয়া আমাক ডক্টৰে কিবা এটা কয় আমি ভাল হোৱাৰ ক্ষেত্ৰতহে আমি তেনেকে আগবাঢ়ো যে ডক্টৰে যিহেতু কৈছে বস্তুখিনি ভাল হ'ব বা ভাল হৈ আহিব সেইটো মনোভাৱ লৈ পেলাইহে আমি আচলতে ডক্টৰে কোৱা ধৰণে আমি কাম কৰোঁ কিন্তু সেইবিলাক কাম কৰাৰ পিছত যদি আমাৰ আপোনজন হেৰুৱাব লগা হয় তেনেহ'লে বহুত কষ্ট হয় আৰু যেতিয়া ডক্টৰ হওক বা নাৰ্ছ হওক যদি তেনেকে বেজি কিবা দিব খোজে বা কিবা হেৰি কৰিব খোজে একবাৰ আপোনালোকে জনাব যে আপোনালোকে কি বেজি দিয়ে কি নিদিয়ে সকলোখিনি আমাক জনোৱাৰ পিছতহে আপোনালোকে দিব সেই কথাটো একদম মুখামুখি হৈ স্পষ্ট হৈ মানে কামবিলাক কৰিব ডক্টৰৰ ওচৰত যাব বা ডক্টৰক কৰিব দিব নহ'লে এনেকে আজি আমাৰ লগত যিমানখিনি ঘটনা ঘটিছে গতিকে পুনৰাই এইখিনি কাৰো লগত নঘটক কাৰো জীৱনত এই ডাঙৰ ধুমুহা নাহক তাৰে কামনা কৰিছোঁ আৰু আপোনালোকৰ পৰা বিদায় মাগিছোঁ সাহস দিব আপোনালোকে যাতে আমি নিজৰ কামবিলাক কৰি যাব পাৰোঁ ধন্যবাদ